বন্ধুসকল, এই আগৰ ভোগালী এতিয়া ভোগালী বৰ্তমান ভোগালীৰ মাজত বহু পাৰ্থক্য আছেনে নাই? ঐ, আগৰ ভোগালী আৰু এতিয়া ভোগালীৰ মাজত পাৰ্থক্য আছে নাই? আছে। আগৰ ভোগালীত বিহু 10 দিনৰ আগৰ পৰা জা জলপান কিবা কিবি সান্দহ হৈ আছে, সান্দহ চিৰা আদি কৰি বিভিন্ন জা জলপান মানে প্ৰস্তুত কৰে। আজিকালি এই তিল পিঠা, নাৰিকলৰ পিঠা ইত্যাদি যিবিলাক মানে পিঠা বনায়, আজি এসপ্তাহ আগৰ পৰা পিঠা মানুহে বনালেই। আৰু লগে লগে বিহু যিদিনাখন বিহু আগৰ আমি ৰাতিপুৱা উৰুকাৰ দিনা ৰাতিপুৱা মেজি খৰি কাটোঁ। আমাৰ গাঁৱৰ মতে কৈছোঁ দেই, মেজি খৰি কাটোঁ। গাঁৱৰ সকলো যুৱক ওলাই আহে, একেলগে আমি লগ হওঁ। লগ হৈ দা কোঠা লৈ আমি খৰি কাটি আনো। খৰি কাটি আনি খৰি ফালি চিৰি একদম ৰ'দত দি দিওঁ। ৰ'দত দি সন্ধিয়াৰ পৰত আমাৰ যি যেনেকৈ পায়, কোনোবাই 100 দিলে, কোনোবাই 150 দিলে, কোনোবাই 50 টকা দিলে, এনেধৰণৰ টকাটো উঠে। তাৰপিছত খানা প্ৰস্তুত হয়, মানে বজাৰ কৰিবলৈ যায়। মাছ মাংস হাঁহ কুকুৰা যি পায় মানে একদম মানে বজাৰ কৰি লৈ আহিব। লৈ আহি কোনোবা গৃহস্থৰ ঘৰত জমা কৰি থোৱাৰ পাছত ৰাতি ঠিক 9 মান বাজিছে আৰু 9 মান বজাৰ লগে লগে গাঁৱৰ প্ৰত্যেকটো চুকৰ পৰা যুৱকসকল ওলাই আহে। ওলাই আহি আমাৰ তিনিআলিতে, মই আমাৰ গাঁৱৰ বিষয়েহে কৈ আছোঁ, মই যি দেখিছোঁ সেই তিনিআলিতে, আমাৰ এটা তিনিআলি আছে, তিনিআলিত ঢোলৰ কোব দিব। ঢোলৰ কোব দিয়াৰ লগে লগে একদম যেনিয়ে তেনিয়ে য'ত যেনেকৈ আছে সকলো দৌৰি আহিব। দৌৰি আহি কি কৰিব, একেবাৰে বিহু মাৰিব। গাঁওখনৰ একে ভাটি চাইডৰ পৰা আৰম্ভ কৰিব, কৰি একদম বিহু কৰি একেবাৰে উজাই গাঁওখনৰ শেষ মূৰত পাই যাবগৈ। তাৰ পৰা বিহু কৰি আহি আকৌ তিনিআলিত ৰ'ব। চৰুকে আহি ল'ব, খৰি ল'ব, মানে মাছ মাংস ল'ব, বিভিন্ন মানে ভোজৰ যিখিনি সামগ্ৰীখিনি ল'ব। লৈ আমাৰ গাঁৱৰ পৰা ঢকুৱাখানা যিখন আমাৰ ঐতিহ্যমণ্ডিত ফাটবিহু তলিৰ কাষত নদী আছে, এতিয়াও আছে। সেই নদীৰ কাষতে আমাৰ তাতে মেজি জ্বলায়। সেইদিনাখন উৰুকাৰ দিনা আমাৰ বাঁহী মেজিটো আমাৰে নহয়, সকলোৱে জ্বলায়। তাতে খানা হয়। খানাত তলি পোৱাৰ লগে লগে একদম ঢোলৰ গুমগুমনি, একেবাৰে এনেকুৱা ঢোল বজাব। ঢোলৰ মাত শুনি মানে মানুহ, আমাৰ যেতিয়া ল'ৰাবোৰ গৈ থাকে, মানুহ শুই থকা মানুহবোৰ উঠি আহি বিহুখন বিহু চাই বহুতে আনন্দ কৰে। কিছু লোকে আগবাঢ়ি আহি কিবা তামোল এখনো দিয়ে, বঁটা এটা লৈ কাহানিবা সেৱা এটাও ধৰা দেখিছিলোঁ আমি সেইটো সময়ত। একে নদীৰ কাষত গৈ ৰাতি ঠিক 11-12 মান বজাত আমাৰ ল'ৰাবিলাক গৈ পায়গৈ। তাতে গৈ বাঁহী মেজিটো আমাৰ পাতি নিয়ম নীতিৰে, অসমীয়া যি পৰম্পৰা সেই ৰীতি নীতিৰে বাঁহী মেজি জ্বলাব। ইফালে ভোজ বনাই থাকিব, বিহু কৰি থাকিব, নাচিব, গাব। এনেধৰণৰ মানে উখল মাখল এক পৰিৱেশত খানাটো হৈ থাকে। খানা ঠিক 2টা-2:30 তেনেকুৱা সময়ত খানাটো ঠিক খানা খোৱা সময় হয়। খানা ঠিক কৰি প্ৰত্যেকৰ মুখে মুখে যেতিয়া খানা দিব, ভোজ বাঢ়ি দিয়াৰ পাছত খানা খাব। খাই লৈ যি যেনেকৈ পাৰে আকৌ বিহুত ধৰিব। বিহু মাৰিয়ে থাকিব। গ্ৰেন দাও খেতি খেতাওঁ, মই ঢোলৰ শব্দ নাজানো দেই। ৰেগিন দাওঁ গ্ৰেন দাওঁ খেতাওঁ, এনেকৈ বিহু মাৰি থাকিব। একে ধুনীয়া বিহু গান গাব। মই এতিয়া বিহু গান গালোহেঁতেন, কিন্তু এই মুহূৰ্তত নেগাওঁ। অহা কালিলৈ উৰুকা আছে। উৰুকা ৰাতি যদি পাৰোঁ 2-4 মানে বিহু আমি। আপোনালোকৰ দিনত এই জেওৰা চুৰ, কুকুৰা চুৰ, হাঁহ চুৰ, পাৰ চুৰ এইবোৰ কৰে নকৰে? আমাৰ দিনত কৰিছিল, নকৰা নহয় বাৰু দেই। কিন্তু বৰ বিশেষ অন্যায় কৰা নাই। সাধাৰণভাৱে কিবা ক'ৰবাত পচা জেওৰা এডোখৰ আছে, তেনেকুৱা অকণমান মানে এই টান মাৰি ল'ৰা 2-1 দুষ্ট প্ৰকৃতিৰ ল'ৰা থাকেতো, ননা নহয়। সেইটো নিয়ম আছিল মানে। সেইটো আমাৰ অসমীয়া সমাজৰ ভোগালী উৰুকাৰ দিনা সেইটো কিছু
নিয়ম আছিল কাৰণে সেই নিয়মটো পালন কৰে বিশেষভাৱে কাৰো হানি নকৰে কেৱল একতাৰ মানে মৰম চেনেহে আনন্দ ফূৰ্তি কৰি এমুঠি খায়হে আৰু প্ৰত্যেক ঘৰে ঘৰে আমি সোমাই যাওঁ গৈ আমি তিল পিঠা যে বনাই থাকে আজিৰ দিনতহে এই মাঘৰ বিহুত দেখিছোঁ যোৱা বছৰ দেখিছোঁ তাৰ বছৰ দেখিছোঁ বিহু 3 দিনমানৰ আগৰ 3 দিন 4 দিন আগৰ পৰা পিঠা বনাই থাকে সেইটো পিঠা একেবাৰে এটা ঠাণ্ডা কৰকৰাই মাৰিব খাবলৈ বেয়া হ'ব কিন্তু আমাৰ দিনত যেতিয়া উৰুকা হ'ব এইফালে আমি যেতিয়া খানা খাবলৈ যাম এইফালে আমাৰ মাহঁতে পিঠা বনাই থাকে আমি প্ৰত্যেক ঘৰে ঘৰে সোমাই যাওঁ কাৰোবাৰ ঘৰত 5টা কাৰোবাৰ ঘৰত 4টা 10টা এনেকৈ আমি ল'ৰা সোমাই যাওঁ পিঠা গৰম পিঠা আমি খাওঁ কিন্তু এতিয়া গৰম পিঠা খাবলৈ নাপায় এতিয়া বিহু আহিব উৰুকা কাইলৈ আছে নে পৰহিলৈ আছে হয় মই সেইটো নাজানো কাইলৈ উৰুকা বাঁহী মেজি জ্বলাব কিন্তু পিঠা আজি 3 দিন 4 দিন আগতে মানুহে পিঠা বনাই ইতিমধ্যে টিভিত দেখি মোবাইলত দেখালেই কিন্তু আমাৰ কিন্তু সেইটো কৰা নাই আমাৰ ইতিমধ্যে এয়া পিঠা আজি খুন্দিবলৈ চেষ্টা কৰিছিলে আজিকালি যিহেতু ঢেঁকী পাবলৈ নাই গাঁওখনত 2টা বা 1টা ঢেঁকী আছে একদম ৰাতিপুৱা 6 মান বজাৰ পৰা হেৰি ঢেঁকীৰ কাৰণে মানুহ হাহাকাৰ আমাৰ ঘৰত আজি ঠিক 4:30 মান বজাৰ পৰা ঢেঁকী এতিয়ালৈকে কণ্টিনিউ মাৰিয়ে আছে তেতিয়াহ'লে চান্সটো নেপালে গতিকে আজি নহ'ল কালিলৈ হয়তো কমিব আজি বহু মানে পিঠা খুন্দিছে কালিলৈ আমাৰ পিঠা খুন্দিব আৰু ৰাতি আমাৰ তিল পিঠা হ'ব আমি গৰমে পিঠা খাম বাৰু যি নহওক আপুনি মাঘৰ বিহু পাককালীন অৱস্থাত এতিয়া আপুনি বিহু নাম এফাকি আমাক বিহু নাম মানে মাঘৰ বিহুত এতিয়া আমি কি মানে আগৰ বিহু কথা কৈছোঁ এতিয়া বিহু কথা কোৱা নাই আগৰ বিহু মানে এতিয়া বিহু একেটাই না বিহু একেই হ'লেও মানে আগৰ বিহু জাত বেলেগ আছে আজিকালি বেলেগ হ'ল আগৰ মানে মানুহবোৰে কাণত ধৰি লৈ এনেকৈ গাব মহে ডাঙে কাটি হৈ তলঙালতীয় হৈ জাকেৰি জাক লৈ তই ডাঙে কাটিয় দৌতালৈ যাওঁ সতীয় ভালতকৈ ভালটো বাচি এনেকৈ আগৰ মানুহবোৰে গোৱা শুনিছিলোঁ আমিও গাইছিলোঁ সুন্দৰ আছে এতিয়া আমি আগৰ সিহঁতে গাব পাৰোঁ আজিকালি ঘৰত আমি বিহু গাব নাজানো নহয় আজিকালি আৰু তাৰপৰা মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল এইবোৰ কৰোঁ নহয় জানো আজিকালি এইবোৰ আমি নাজানো পায় আগৰ মানে মানুহবোৰে যেনেকৈ কাণত ধৰি গায় আৰু অদাই দেওবৰে ঘৰ দেখিবলৈ ভয়ংকৰ কি আছিলে কৰতে কতো নাম পাহৰিলোঁ মই দেই এনেকুৱা ধৰণৰ গায় কাণত ধৰি দিম ঘূৰিপ এনেকৈ ঢোল মাৰি থাকিব এইফালে নাচি কাহিনী ঢোলো ফাটি যায় আজিকালি তেনেকুৱা বিহু নাই নহয় এই এনেকৈ টিক টিকি মইনা দুটি দাইনা টিক টিকি মইনা দুটি এনেকৈ কৰিব সেয়ে বিহু আৰু সেইটো বিহুহে মানুহে চাবলৈ যাব এতিয়া আগৰ সেই কাণত ধৰি মৰা আমাৰ ককাহঁতে মৰা সেই বিহু নাইকিয়া হ'লেও ইয়াকে মানে মাঘৰ বিহু এই কথা ক'বলৈতো ঢেৰ আছে নহয় জানো ইমান কথা কৈ থাকিলে কোনো আমাৰ কথা নুশুনেও কাইলৈ ৰাতি আমি লগ পোৱা প্ৰতিশ্ৰুতিৰে কালিলৈ উৰুকা ভোগালী উৰুকা ৰাতি লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ পৰিৱেশটো অকণমান দেখাই লওঁ এই পৰিৱেশটো চাই লওক মাজত চোৱা আকৌ মুকলি পথাৰত আহি কথাখিনি কৈছোঁ তাৰমানে পৰিৱেশটো অকণমান দেখালোঁ ধন্যবাদ